জনসমুদ্ৰত পৰিণত হৈছে বৰমাৰ দ্বিতীয় বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱস্থলী। ৰাইজৰ বিপুল দাবীত 11 দিনীয়া ৰাস হ'লগৈ 13 দিনীয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ বৰমাত 11 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল দ্বিতীয় বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱ। ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদ আদি পৌৰাণিক কাহিনীৰ আধাৰত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন ৰূপ আৰু অৱতাৰসমূহক মৃন্ময় মূৰ্তিৰ জৰিয়তে জীৱন্ত ৰূপত উপস্থাপন কৰা হয় দ্বিতীয় বাৰ্ষিক বৰমা বৃহত্তৰ ৰাস মহোৎসৱত। যোৱাকালি ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠান আছিলে যদিও বৰমাবাসী ৰাইজৰ উৎসাহ আৰু বিপুল দাবীত ৰাস মহোৎসৱ সমিতিয়ে 2 দিন বঢ়াই দিলে। 11 দিনীয়া ৰাস মহোৎসৱ হ'লগৈ 13 দিনীয়া। নিশা বৰমা ৰাস মহোৎসৱত উপস্থিত থাকে বাগানপাৰা পৰিষদীয় সমষ্টি MCLA তথা বিজেপি দলৰ জ্যেষ্ঠ নেত্ৰী ৰেখাৰাণী দাস বড়ো। সমগ্ৰ ৰাজ্য এতিয়া কৃষ্ণ বন্দনাৰে মুখৰিত বুলি মন্তব্য কৰে MCLA গৰাকীয়ে। বৰমাৰ ৰাস উৎসৱ দ্বিতীয়বাৰৰ কাৰণে বৰ্তমান ৰাইজৰ জনসমাৱেশ এতিয়া সম্পূৰ্ণৰূপে জ্ঞান, বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ সম্ভাৱ্য উঠা ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আটাইতকৈ ডাঙৰ সংস্কৃতি হৈছে কৃষ্ণ সংস্কৃতি। আৰু কৃষ্ণ সংস্কৃতিৰ আজি মূৰ্তিমান প্ৰকাশ বৰমাৰ ৰাস মহোৎসৱ হৈছে। খুব ভাল লাগিছে আৰু বৰমাবাসী ৰাইজক মই আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যে এনে অনুষ্ঠানৰ জৰিয়তে তেখেতসকলে সমাজলৈ এটা ভাল বাৰ্তা প্ৰেৰণ কৰিছে। বিশেষভাৱে অতি উল্লেখযোগ্যভাৱে ৰাস মহোৎসৱৰ এই অন্তিম দিনে যদিও ইয়াৰ ৰাজ্যৰ বিপুল দাবী সেইটো এটা ভাল বাৰ্তা ৰাইজে সম্পূৰ্ণৰূপে আগবঢ়াইছে। আৰু বিশেষভাৱে ইয়াত এক আলোচনা চক্ৰৰ মাজেৰে যিটো বাৰ্তা দিবলৈ গৈছে মই ভাবোঁ যে ৰাস মহোৎসৱৰ কাৰণে এটা বিশেষত্ব আছে। গতিকে বৰমাবাসী অনুষ্ঠিত কৰা এই ৰাস মহোৎসৱ সঁচাকৈ ভাল লগা অনুষ্ঠান আৰু সদায় পৰিকল্পিতভাৱে যদি আপোনালোকে ক'বলৈ যায় আজি আমাৰ অন্তিম দিন আমি দ্বিতীয় বাৰ্ষিক ৰাস মহোৎসৱ উদযাপন সমিতিয়ে এইবুলি আমি 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰম অনুষ্ঠিত কৰিম 5 নৱেম্বৰৰ পৰা আজি 15 নৱেম্বৰ আহিছে। কিন্তু আপোনালোকে দেখিছে ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি, জনস্ৰোত আৰু তেখেতসকলৰ আমালৈ অহা উদযাপন সমিতিলৈ অহা বিভিন্ন ধৰণৰ দাবী পত্ৰৰে যে আমি ৰাস আকৌ দুদিন বঢ়াই দিব লাগিব। এই তেখেতসকলৰ দাবীৰ প্ৰতি সন্মান জনাই আমি উদযাপন সমিতিয়ে আকৌ 2 দিন বঢ়াই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। অৰ্থাৎ আপোনালোকৰ অহা 16 আৰু 17 তাৰিখলৈকে আমাৰ ৰাস মহোৎসৱ উদযাপনটো চলি থাকিব। গতিকে আমি এই আটাইকেইদিনৰ কাৰ্যসূচীতে আমি সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি